ডিব্ৰুগড় জিলাক যি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬ জানুৱাৰী ২০২৫ত দ্বিতীয় ৰাজধানী চহৰলৈ ৰূপান্তৰ কৰাৰ কথা যি ঘোষণা কৰিলে, তাত উজনি অসমবাসী কেনেদৰে লাভান্বিত হ'ব তাৰ বিষয়ে কিছু কথা আভাস দিবলৈ ওলাইছোঁ আপোনালোকৰ মাজত। যিহেতু উজনি অসমৰ এটা প্ৰাণ কেন্দ্ৰস্বৰূপ ডিব্ৰুগড় জিলা, সকলোবোৰ জিলাৰ ওচৰত আছে ডিব্ৰুগড়। তো এটা মধ্যবৃত্তত হৈছে ডিব্ৰুগড় জিলা। গতিকে ডিব্ৰুগড় জিলাত যদি এই দ্বিতীয় ৰাজধানীৰ ৰূপান্তৰিত হয়, তেতিয়াহ'লে উজনি অসমৰ প্ৰতিটো জিলাৰ লোকসকলে উপকৃত হ'ব। কাৰণ কিয়নো উজনি অসমৰ লোকসকলে গুৱাহাটীলৈ আহিবলগীয়া হ'লে প্ৰায় ৩-৪ দিনৰ বাবে ওলাই আহিবলগীয়া হয়। এজন মানুহে বিনা কাৰণত এটা অঞ্চলত গৈ ৩-৪ দিন থাকিবলগীয়া হ'লে কিমান অসুবিধাৰ সন্মুখীন হয় সেয়া তেওঁলোকেহে জানে। তো গুৱাহাটীত আহি তেওঁলোকে ভাড়া থাকিবলগীয়া হয়, বহুত টকা তেওঁলোকৰ খৰচ হয়। তেনে ক্ষেত্ৰত ডিব্ৰুগড় জিলা যদি উজনি অসমৰ ভিতৰতে দ্বিতীয় ৰাজধানীত পৰিণত হয়, তেতিয়াহ'লে তেওঁলোকৰ যিসমূহ খৰচ বা সময়ৰ ৰাহি উজু হৈ পৰিব। তো গতিকে মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱক উজনি অসমৰ বাবে এক ঐতিহাসিক প্ৰস্তাৱ বুলি ক'ব লাগিব। কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ২৬ জানুৱাৰী তাৰিখে কেইবাটাও শিলান্যাস কৰি ঘোষণা কৰিছে যে ডিব্ৰুগড় জিলাত ৩৭৭ কোটি টকা ব্যয় সাপেক্ষে ৪খনকৈ ফ্লাইঅভাৰ নিৰ্মাণ কৰিব। তাত অঞ্চলবাসী যান জঁটৰ পৰা মুক্ত হ'ব আৰু উন্নয়নৰ যি গতি ক্ষিপ্ৰতাৰে আগবাঢ়িব। আৰু অহা ৩টা বছৰত জিলাখনৰ মানচিত্ৰ সলনি হৈ পৰিব। ফলত সেই জিলাখনত বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহে আগবাঢ়ি আহিব ব্যৱসায় বাণিজ্যৰ বাবে। ইতিমধ্যে জিলাখনত আছে এটা এয়াৰপৰ্ট, বিমানবন্দৰ। সেই বিমানবন্দৰো হৈ পৰিব এক বাণিজ্যিক কেন্দ্ৰস্থল। তো গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি ডিব্ৰুগড় জিলাক দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ প্ৰক্ৰিয়াক আমি সকলোৱে আদৰণি জনোৱা উচিত। কাৰণ কিয়নো এই যি প্ৰক্ৰিয়াৰ জৰিয়তে উজনি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী উন্নয়ন ক্ষিপ্ৰতাৰে হ'ব আৰু এতিয়া কোনো নাথাকিব উজনি নামনিৰ বিৰোধিতা, সকলোৰে হ'ব এক উন্নয়ন। তো আমি সকলোৱে ইয়াক আদৰণি জনোৱা উচিত। তো ধন্যবাদ, আজিলৈ ইমানতে সামৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত মই কেইবাটাও বিন্দুৰ ওপৰত, কেইটামান দিশৰ ওপৰত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম। এখন ৰাজ্যৰ অৰ্থনৈতিক অভ্যুত্থানত নগৰীকৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান দখল কৰে। আৰবানাইজেশ্যনৰ অবিহনে এখন ৰাজ্য কেতিয়াও অৰ্থনৈতিক দ্ৰুত গতিলৈ আগুৱাই যাব নোৱাৰে। গুৱাহাটীৰ পিছত ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰত আমি কেইবাটাও নতুন ব্যৱস্থা হাতত লৈ আমি দ্ৰুত নগৰীকৰণৰ দিশত এই তিনিওখন জিলাক, তিনিওখন সদৰ স্থানক আমি লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো। মই ইতিমধ্যে কৈ অহাৰ দৰে ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে আমি অহা 3টা বছৰৰ ভিতৰত ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী তথা মহানগৰৰ ৰূপে আমি লৈ যাব বিচাৰিছো।